নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ চেনেল অসমীয়া জিজ্ঞাসালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিবলৈ ওলাইছোঁ। যিহেতু কাৰেণ্ট এফেয়াৰৰ ওপৰতো গভৰ্ণমেণ্ট এক্সামবোৰত কুৱেশ্যন আহে, গতিকে বেছি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আহক। প্ৰথম প্ৰশ্নটি হৈছে, হুইচ ষ্টেট চেলিব্ৰেটেড ৱাংগালা দ্য 100 ড্ৰামছ ফেষ্টিভেল? কোনখন ৰাজ্যত ৱাংগালা দ্য 100 ড্ৰামছ উৎসৱ পালন কৰা হয়? প্ৰথম অপশ্যনটি হৈছে নাগালেণ্ড, দ্বিতীয় অপশ্যনটি হৈছে ত্ৰিপুৰা, তৃতীয় অপশ্যনটি হৈছে মেঘালয়, চতুৰ্থ অপশ্যনটি হৈছে এছাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মেঘালয়। মেঘালয় ৰাজ্যত ৱাংগালা দ্য 100 ড্ৰামছ ফেষ্টিভেল পালন কৰা হয়। দ্বিতীয় প্ৰশ্নটি হৈছে, ৱৰ্ল্ড ইউজিবিলিটি ডে 2021 ইজ অবজাৰ্ভ অন ডেছ? ৱৰ্ল্ড ইউজিবিলিটি ডে 2021 কেতিয়া পালন কৰিছে? প্ৰথম অপশ্যনটি হৈছে 9 নৱেম্বৰ, দ্বিতীয় অপশ্যনটি 8 নৱেম্বৰ, তৃতীয়টি 11 নৱেম্বৰ, চতুৰ্থটি 13 নৱেম্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, 11 নৱেম্বৰ। নেক্সট প্ৰশ্নটি হৈছে, নেম দ্য অটোবায়োগ্ৰাফি অফ নেলছন মাণ্ডেলা। নেলছন মাণ্ডেলাৰ অটোবায়োগ্ৰাফিখনৰ নাম কি? প্ৰথম অপশ্যনটো হৈছে এ ৱৰ্ল্ড ট্ৰেন্সফৰ্ম, দ্বিতীয় অপশ্যনটি হৈছে লং ৱাক টু ফ্ৰীডম, তৃতীয় অপশ্যনটি হৈছে লুকিং ফৰৱাৰ্ড, চতুৰ্থটি নান অফ দিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লং ৱাক টু ফ্ৰীডম। চতুৰ্থ প্ৰশ্নটি হৈছে, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া ইন্ট্ৰডিউচ দ্য PCA ফ্ৰেমৱৰ্ক ইন হুইচ ইয়াৰ? ৰিজাৰ্ভ বেংকে কেতিয়াৰ পৰা PCA ফ্ৰেমৱৰ্ক আৰম্ভ কৰিছে? প্ৰথম অপশ্যনটো হৈছে 2001, দ্বিতীয় অপশ্যনটো হৈছে 2002, তৃতীয় অপশ্যনটো হৈছে 2004, চতুৰ্থ অপশ্যনটো হৈছে 2005। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2002। নেক্সট প্ৰশ্নটি হৈছে, হুইচ কাণ্ট্ৰি ৱাজ দ্য হোষ্ট নেশ্যন ফৰ দ্য G20 ছামিট 2021? কোনখন দেশে G20 ছামিট 2021 হোষ্ট কৰিছে? প্ৰথম অপশ্যনটো হৈছে ইটালী, দ্বিতীয় অপশ্যনটো হৈছে জাপান, তৃতীয় অপশ্যনটো হৈছে ব্ৰাজিল আৰু চতুৰ্থ অপশ্যনটো হৈছে ইণ্ডোনেছিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰথম অপশ্যনটি ইটালী। নেক্সট প্ৰশ্নটি হৈছে, নেশ্যনেল এডুকেশ্যন ডে ইজ অবজাৰ্ভ অন ডেছ? নেশ্যনেল এডুকেশ্যন ডে কেতিয়া পালন কৰা হয়? প্ৰথম অপশ্যনটো হৈছে 9 নৱেম্বৰ, দ্বিতীয় অপশ্যনটো হৈছে 5 নৱেম্বৰ, তৃতীয় অপশ্যনটো হৈছে 8 নৱেম্বৰ, চতুৰ্থ অপশ্যনটো হৈছে 11 নৱেম্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, 11 নৱেম্বৰ তাৰিখে নেশ্যনেল এডুকেশ্যন ডে পালন কৰা হয়। 7 নম্বৰ প্ৰশ্নটি হৈছে, হু এমং দ্য ফলোয়িং হেজ বিন এপইণ্টেড এজ দ্য ফাৰ্ষ্ট এভাৰ ব্ৰেণ্ড এম্বেচাডৰ অৱ বন্ধন বেংক? বন্ধন বেংকে পোন প্ৰথমবাৰৰ বাবে কোনগৰাকী ব্যক্তিক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে পাতিছে? প্ৰথম অপশ্যনটি হৈছে তৰালী শৰ্মা, দ্বিতীয়টি জুবিন গাৰ্গ, তৃতীয় অপশ্যনটি প্ৰিয়ংকা চোপ্ৰা, শেষৰ অপশ্যনটি হৈছে KL ৰাহুল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, জুবিন গাৰ্গ। জুবিন গাৰ্গক বন্ধন বেংকৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে পাতিছে। নেক্সট প্ৰশ্নটি হৈছে, হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ এপ্ৰুভড দ্য ক্ৰিয়েশ্যন অফ এ নিউ ইষ্টাৰ্ণ ৱেষ্ট খাছী হিলছ ডিষ্ট্ৰিক্ট? প্ৰথম অপশ্যনটি মণিপুৰ, দ্বিতীয়টি নাগালেণ্ড, নেক্সট মেঘালয়, শেষৰ অপশ্যনটি হৈছে মিজোৰাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, মেঘালয়। নেক্সট প্ৰশ্নটি হৈছে, দ্য ফাৰ্ষ্ট টুৰ অফ শ্ৰী ৰামায়ণ য়াত্ৰা ট্ৰেইন বিগিন ফ্ৰম হুইচ চিটি? কোনখন চিটিৰ পৰা ফাৰ্ষ্ট টুৰ শ্ৰী ৰামায়ণ যাত্ৰা ৰেলখন আৰম্ভ কৰিছে? প্ৰথম অপশ্যনটি হৈছে লক্ষ্ণৌ, দ্বিতীয় অপশ্যনটি হৈছে অযোধ্যা, তৃতীয়টি নিউ দিল্লী, চতুৰ্থ অপশ্যনটি হৈছে বাৰাণসী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নিউ দিল্লী।
নেক্সট প্ৰশ্নটি হৈছে হু হেজ ৰিচেণ্টলি বিন এৱাৰ্ডেড দ্য নেলছন মাণ্ডেলা পিছ প্ৰাইজ উইথ অনাৰেৰী ডক্টৰেট ফৰ প্লেবেক ছিংগিং এণ্ড এক্টিং। ছিংগিং আৰু এক্টিঙৰ ফালৰ পৰা কোনগৰাকী ব্যক্তিক নেলছন মাণ্ডেলা শান্তিৰ পুৰস্কাৰ বঁটাৰে সন্মানিত কৰিছে? প্ৰথম অপশ্যনটি হৈছে A.R. ৰহমান, দ্বিতীয় অপশ্যনটি সোনু নিগম, তৃতীয় অপশ্যনটি আদিত্য নাৰায়ণ, চতুৰ্থটি নান অফ দিছ। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আদিত্য নাৰায়ণ। নেক্সট প্ৰশ্নটি হৈছে হুইচ of the following state did not observe its formation day on 1 November 2021? 2021 চনৰ 1 নৱেম্বৰ তাৰিখে কোনখন ৰাজ্যত ফৰ্মেশ্যন ডে হিচাপে পালন কৰা নাই? প্ৰথম অপশ্যনটি হৈছে হাৰিয়ানা, দ্বিতীয় অপশ্যনটি কৰ্ণাটকা, তৃতীয়টি তামিলনাডু, চতুৰ্থ অপশ্যনটি হৈছে মধ্যপ্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তামিলনাডু। নেক্সট প্ৰশ্নটি হৈছে when has SpaceX plan to start broadband service in India? SpaceX কেতিয়া ব্ৰডবেণ্ড ছাৰ্ভিচ ইণ্ডিয়াত আৰম্ভ কৰিবৰ বাবে প্লেন কৰি আছে? প্ৰথম অপশ্যনটি হৈছে মাৰ্চ 2022, দ্বিতীয় অপশ্যনটি আগষ্ট 2022, তৃতীয় অপশ্যনটি ছেপ্টেম্বৰ 2022, চতুৰ্থ অপশ্যনটি ডিচেম্বৰ 2022। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি ডিচেম্বৰ 2022। নেক্সট প্ৰশ্নটি হৈছে ৱৰ্ল্ড ৰেডিঅ'গ্ৰাফি ডে ইজ চেলিব্ৰেটেড অন হুইচ অফ দ্য ফলোয়িং ডে? ৱৰ্ল্ড ৰেডিঅ'গ্ৰাফি ডে কেতিয়া পালন কৰা হয়? প্ৰথম অপশ্যনটি হৈছে 5 নৱেম্বৰ, দ্বিতীয় অপশ্যনটি হৈছে 8 নৱেম্বৰ, তৃতীয় অপশ্যনটি হৈছে 6 নৱেম্বৰ, চতুৰ্থ অপশ্যনটি হৈছে 7 নৱেম্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 8 নৱেম্বৰ। 14 নম্বৰ প্ৰশ্নটি হৈছে হু ইজ দ্য প্ৰেচিডেণ্ট চিফ মিনিষ্টাৰ অফ গোৱা? গোৱাৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ গৰাকী কোন হয়? প্ৰথম অপশ্যনটি হৈছে পেমা খাণ্ডু, দ্বিতীয় অপশ্যনটি হৈছে প্ৰমোদ সাৱন্ত, তৃতীয় অপশ্যনটি হৈছে ভূপেশ বাঘেল, চতুৰ্থ অপশ্যনটি হৈছে নান অফ দিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি প্ৰমোদ সাৱন্ত। নেক্সট প্ৰশ্নটি হৈছে হুইচ ষ্টেট গভৰ্ণমেণ্ট লঞ্চ ৰেক্সক এ ৰোড ছেফটি ইনিচিয়েটিভ? প্ৰথম অপশ্যনটি হৈছে ৰাজস্থান, দ্বিতীয় অপশ্যনটি হৈছে ৱেষ্ট বেংগল, তৃতীয় অপশ্যনটি হৈছে উৰিষ্যা, চতুৰ্থ অপশ্যনটি হৈছে কেৰালা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি উৰিষ্যা। নেক্সট প্ৰশ্নটি হৈছে PM নৰেন্দ্ৰ মোদী হেজ ৰিচেণ্টলি ইনঅগৰেটেড দ্য ষ্টেচু অফ আদি শংকৰাচাৰ্য এট হুইচ অফ দিছ প্লেচ? ৰিচেণ্টলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদি শংকৰাচাৰ্যৰ প্ৰতিমা কোনখন ঠাইত উদ্ঘাটন কৰিছে? প্ৰথম অপশ্যনটি হৈছে গান্ধীনগৰ, তৃতীয় অপশ্যনটি হৈছে কেদাৰনাথ, তৃতীয় অপশ্যনটি হৈছে নিউ দিল্লী, চতুৰ্থ অপশ্যনটি হৈছে নান অফ দিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি কেদাৰনাথ। নেক্সট প্ৰশ্নটি হৈছে হুইচ কাণ্ট্ৰি হেজ বিকাম দ্য ফাৰ্ষ্ট ওৱান টু এপ্ৰুভ অৰেল ক'ভিড পিল? কোনখন দেশে প্ৰথমে স্বীকৃতি দিছে অৰেল ক'ভিড পিলক? প্ৰথম অপশ্যনটি হৈছে চাইনা, দ্বিতীয় অপশ্যনটি ইণ্ডিয়া, তৃতীয়টি কানাডা, চতুৰ্থটি ইউনাইটেড কিংডম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইউনাইটেড কিংডম। 18 নম্বৰ প্ৰশ্নটি হৈছে হু এমং দ্য ফলোয়িং হেজ বিন এপইণ্টেড এজ দ্য এম্বেচাডৰ অৱ ইণ্ডিয়া টু ছুইজাৰলেণ্ড? তলত দিয়াবোৰৰ ভিতৰত কোনগৰাকী ব্যক্তিক ছুইজাৰলেণ্ডত ভাৰতৰ ৰাজদূত হিচাপে বা এম্বেচাডৰ হিচাপে নিযুক্তি কৰিছে? প্ৰথম অপশ্যনটি হৈছে পাৰ্থ সতপাঠী, দ্বিতীয় অপশ্যনটি হৈছে অনিল ত্যাগী, তৃতীয় অপশ্যনটি হৈছে সঞ্জয় ভট্টাচাৰ্য, চতুৰ্থ অপশ্যনটি হৈছে নান অফ দিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সঞ্জয় ভট্টাচাৰ্য। নেক্সট প্ৰশ্নটি হৈছে ইণ্ডিয়া হেজ অৰ্গেনাইজ জইণ্ট এক্সাৰচাইজ ডিজাৰ্ট ৱাৰিয়ৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি? প্ৰথম অপশ্যনটি UAE, দ্বিতীয় অপশ্যনটি ইজিপ্ত, তৃতীয় অপশ্যনটি চৌদি আৰবিয়া, চতুৰ্থ অপশ্যনটি হৈছে নান অফ দিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ইজিপ্ত। নেক্সট প্ৰশ্নটি হৈছে হু হেজ বিন এৱাৰ্ডেড উইথ ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড ইন 2021 ফৰ এথলেটিক্স? এথলেটিক্স
ফালৰ পৰা 2021 চনত ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ কোনগৰাকী খেলুৱৈক প্ৰদান কৰিছে? প্ৰথম অপশ্যনটি হৈছে নীৰজ চোপ্ৰা, দ্বিতীয় অপশ্যনটি ৰবি কুমাৰ, তৃতীয়টি লভলীনা বৰগোহাঁই, চতুৰ্থ অপশ্যনটি হৈছে প্ৰমোদ ভাগত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব, আপোনালোকে যদি নিউজ চাইছে সকলোৱে জানেই, শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, নীৰজ চোপ্ৰা। নেক্সট প্ৰশ্নটি হৈছে হাউ মেনি এৱাৰ্ডেছ হেভ বিন কনফাৰ্ড উইথ দ্য অৰ্জুন এৱাৰ্ড ইন 2021 ফৰ আউটষ্টেণ্ডিং পাৰফৰ্মেন্স ইন স্পৰ্টছ এণ্ড গেমছ? প্ৰথম অপশ্যনটি 25, দ্বিতীয়টি 30, থাৰ্ড অপশ্যনটি হৈছে 40, ফৰ্থ অপশ্যনটি হৈছে 35। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি, 35। নেক্সট প্ৰশ্নটি হৈছে হু বিকেম দ্য 72nd চেছ গ্ৰেণ্ডমাষ্টাৰ অৱ ইণ্ডিয়া? ভাৰতৰ 72তম চেছ গ্ৰেণ্ডমাষ্টাৰ কোন হয়? প্ৰথম অপশ্যনটি হৈছে অৰ্জুন কল্যাণ, দ্বিতীয় অপশ্যনটি কৃষ্ণান শশীকিৰণ, তৃতীয় অপশ্যনটি মিত্ৰভা গুহা, চতুৰ্থ অপশ্যনটি নান অৱ দিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, মিত্ৰভা গুহা। নেক্সট প্ৰশ্নটি হৈছে হোৱাট ইজ দ্য ৰেংক অৱ ইণ্ডিয়া ইন দ্য গ্ল'বেল ক্লাইমেট চেঞ্জ পাৰফৰ্মেন্স ইণ্ডেক্স 2022 ৰিলিজ বাই জাৰ্মেন ৱাটছ? প্ৰথম অপশ্যনটি 25, দ্বিতীয়টি 36, নেক্সট অপশ্যনটি হৈছে 10, লাষ্ট অপশ্যনটি হৈছে 17। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, 10। নেক্সট প্ৰশ্নটি হৈছে দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ এনাউন্সড টু চেলিব্ৰেট দ্য বাৰ্থ এনিভাৰ্চাৰী অৱ বিৰছা মুণ্ডা অন 15 নৱেম্বৰ এজ হুইচ অৱ দ্য ফলোয়িং ডে? 15 নৱেম্বৰ তাৰিখে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিৰছা মুণ্ডাৰ বাৰ্থ এনিভাৰ্চাৰীটো কি দিৱস হিচাপে পালন বা উদযাপন কৰাৰ ঘোষণা কৰিছে? প্ৰথম অপশ্যনটি ট্ৰাইবেল প্ৰাইড ডে, দ্বিতীয় অপশ্যনটি ট্ৰাইবেল ডেভেলপমেণ্ট ডে, তৃতীয় অপশ্যনটি ট্ৰাইবেল প্ৰগ্ৰেছ ডে, চতুৰ্থ অপশ্যনটি হৈছে নান অৱ দিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ট্ৰাইবেল প্ৰাইড ডে। 25 নম্বৰ প্ৰশ্নটি হৈছে হু হেজ ৰিচেণ্টলি বিন এপইণ্টেড এজ দ্য নেক্সট নেভি চিফ বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট? প্ৰথম অপশ্যনটি হৈছে ভাইচ এডমাইৰেল অধীৰ আৰোৰা, ছেকেণ্ড অপশ্যনটি হৈছে ভাইচ এডমাইৰেল শ্ৰীকান্ত, থাৰ্ড অপশ্যনটি হৈছে ভাইচ এডমাইৰেল আৰ হৰি কুমাৰ, শেষৰ অপশ্যনটি হৈছে নান অৱ দিছ। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, ভাইচ এডমাইৰেল আৰ হৰি কুমাৰ। নেক্সট প্ৰশ্নটি হৈছে ইণ্ডিয়াজ ফাৰ্ষ্ট চেণ্টাৰ ফৰ এক্সিলেন্স ইন ৰিচাৰ্চ অন ড্ৰোন or UAV technology and artificial intelligence has been launched at which of the following IIT? প্ৰথম অপশ্যনটি IIT মাদ্ৰাজ, ছেকেণ্ড অপশ্যনটি IIT গুৱাহাটী, থাৰ্ড অপশ্যনটি IIT কানপুৰ, ফৰ্থ অপশ্যনটি হৈছে IIT বম্বে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, IIT গুৱাহাটী। নেক্সট প্ৰশ্নটি হৈছে which state celebrated 21st Foundation Day on 9 November 2021? 2021 চনৰ 9 নৱেম্বৰ তাৰিখে 21তম প্ৰতিষ্ঠা দিৱস হিচাপে কোনখন ৰাজ্যই পালন কৰিছে? প্ৰথম অপশ্যনটি হৈছে তেলেংগানা, ছেকেণ্ড অপশ্যনটি হৈছে উত্তৰাখণ্ড, থাৰ্ড অপশ্যনটি হৈছে উত্তৰ প্ৰদেশ, শেষৰ অপশ্যনটি হৈছে মধ্য প্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, উত্তৰাখণ্ড। নেক্সট প্ৰশ্নটি হৈছে ৱৰ্ল্ড কাইণ্ডনেছ ডে ইজ অবজাৰ্ভ অন ডেছ? ৱৰ্ল্ড কাইণ্ডনেছ ডে কেতিয়া পালন কৰা হয়? অপশ্যন এ 10 নৱেম্বৰ, নেক্সট অপশ্যনটি হৈছে 11 নৱেম্বৰ, নেক্সট অপশ্যনটি হৈছে 12 নৱেম্বৰ আৰু শেষৰ অপশ্যনটি হৈছে 13 নৱেম্বৰ। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি, 13 নৱেম্বৰ। 13 নৱেম্বৰ তাৰিখে ৱৰ্ল্ড কাইণ্ডনেছ ডে পালন কৰা হয়। নেক্সট প্ৰশ্নটি হৈছে জনজাতীয় গৌৰৱ দিৱস উইল কমিমৰেট দ্য বাৰ্থ এনিভাৰ্চাৰী অফ হুইচ ফ্ৰীডম ফাইটাৰ? জনজাতীয় গৌৰৱ দিৱসটো কোনগৰাকী ফ্ৰীডম ফাইটাৰৰ বাৰ্থ এনিভাৰ্চাৰী পালন কৰা হ'ব? প্ৰথম অপশ্যনটি হৈছে বিৰছা মুণ্ডা, ছেকেণ্ড অপশ্যনটি হৈছে শ্বহীদ বীৰ নাৰায়ণ সিং, থাৰ্ড অপশ্যনটি হৈছে থালা কল চান্দু, শেষৰ অপশ্যনটি হৈছে নান অৱ দিছ।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ বিৰছা মুণ্ডা। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটি হৈছে জনজাতীয় গৌৰৱ দিৱস হেজ বিন ডিক্লেয়াৰ্ড টু বি অবজাৰ্ভ এজ হুইচ ডে? কোনদিনাখন জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰাৰ ঘোষণা কৰিছে? প্ৰথম অপশ্যনটি হৈছে 15 নৱেম্বৰ, দ্বিতীয় অপশ্যনটি হৈছে 10 নৱেম্বৰ, তৃতীয় অপশ্যনটি হৈছে 12 নৱেম্বৰ, চতুৰ্থ অপশ্যনটি হৈছে 14 নৱেম্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 15 নৱেম্বৰ। 15 তাৰিখে জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰাৰ ঘোষণা কৰিছে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'টিত পুনৰ লগ পাম। ধন্যবাদ।